আমবাৰীত নতুনকৈ মুকলি হ'ল দুৱা ফেশ্বন শ্বপ আৰু এগৰাকী সাহসী নাৰীৰ ব্যতিক্ৰমী ফৰক আৰু এই কাপোৰ শ্বপখন দি পেলাই তেওঁ আৰ্থিকভাৱে আগবাঢ়ি যোৱাৰ কাৰণে প্ৰয়াস কৰিছে আৰু দিকেৰে আছে তেওঁৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰি দেখা পোৱা গৈছে যে যি সময়ত নাৰীয়ে সদায় ঘৰতে কাম থাকে তেনে সময়তে এনেকুৱা এটা ব্যতিক্ৰমী প্ৰয়াস য'ত সাহসী পদক্ষেপ এখন শ্বপৰ জৰিয়তে আগবাঢ়ি যোৱাৰ যে প্ৰচেষ্টা কি কেনেকুৱা ধৰণে এই আইডিয়াটো আহিল? এইটো মোৰ সৰুৰে পৰা এটা এম আছিল যে আমাৰ নাৰীসকলক দুৰ্বল বুলি ভাবে সেই নাৰীসকল তাৰ মানে দুৰ্বল নহয় সবল সেইটো আমি চেষ্টা কৰিছো যে আমাৰ নাৰীসকলক দুৰ্বল বুলি ভাবিব নালাগে আমি ওলাই আহো সকলোৱে মিলি সেইটোৱে মই ভাবিছো। ইয়াত কি কি বস্তু পাব আপোনাৰ এই শ্বপখনত? ইয়াত ভেৰাইটিজ বস্তু পাব আপোনাৰ লেডিছৰ জেন্টছৰ ফেশ্বন যিবিলাক ফেঞ্চি চেণ্ডেল হওক জোতা হওক এইবিলাক পাব আৰু আপোনাৰ দৰে লেডিছৰ টি চাৰ্ট হ'ব চাৰ্ট হ'ব DNM হ'ব তাৰপিছত আৰু বহুত অন্যান্য বিভিন্ন আছে। ধৰণৰ অত্যাধুনিক ফেশ্বনৰ বস্তু ইয়াত মানে পোৱা যাব মানে এতিয়া আৰু বাহিৰত যাব নালাগে আমবাৰীত আহিলে পাব সকলো বস্তু। হয় আগতে মানুহে দূৰত যাব লাগিছিল গোৱালপাৰা গুৱাহাটী গৈছিল আমি সেইকাৰণে ভাবিলো যে আমাৰ গাঁৱৰ মানুহে সুবিধা পাওক আমাৰ গাঁৱৰ মানুহ ইমান কষ্ট কৰি দূৰত যাই আছে আমাৰ ইয়াতে পাই যাব সেইবিলাক বস্তু। আজি দেখা পোৱা গৈছে যে যি সময়ত নাৰীক দুৰ্বল বুলি ভবা হয় তেনে সময়তে এগৰাকী নাৰীৰ এই ব্যতিক্ৰমী প্ৰচেষ্টা কি কব? আচ্ছা ভালে কথা নাৰী মানে নাৰীক যিসকলে দুৰ্বল বুলি ভাবে এইটো আচলতে ভুল ধাৰণা। বৰ্তমান অসম চৰকাৰ তথা ভাৰত চৰকাৰে নাৰীক সমমৰ্যাদা দিছে পুৰুষ আৰু আজিৰ এই অনুষ্ঠানটিত এই ভণ্টিজনীয়ে যিটো পদক্ষেপ লৈছে আচলতে সহনীয় আৰু আশা কৰো এই পদক্ষেপ যাতে আন আন নাৰীসকলেও ইয়াতে সহযোগ কৰিব পাৰে তাৰ কাৰণে মই এটা অশেষ কৃতজ্ঞতা জনাইছো। কেনেকুৱা ধৰণৰ আজিৰ শ্বপখন? না বহুত ভাল লাগিছে মই আগৰ পৰাই জানো মানে আমিনি আসমত মানে ভণ্টি হয় মোৰ আৰু বহুত এটা প্ৰতিভা আছে ভিতৰত মানে মানুহ যেনেকুৱা বিলিয়নাৰ হয় তাৰ এটা চেষ্টা আছে আৰু এই অঞ্চলৰ ৰাইজক চৰ অঞ্চলৰ এৰিয়া যিটো মানে ফেশ্বন শ্ব' কৰিছে দুৱা ফেশ্বন শ্ব' মই ৰাইজক অনুৰোধ জনাম আপোনালোকে সদায় এই দোকানত আহি সহযোগিতা কৰিব। আৰু এগৰাকী বাইদেউ আছে বাইদেউ আপোনাক জনাইছো যিহেতু যি সময়ত নাৰীসকলক সদায় দুৰ্বল বুলি ভাবা হয় বা নাৰীসকলে যি আগবাঢ়ি যোৱাৰ কাৰণে যি এটা প্ৰচেষ্টা আপুনি শ্বপখনত আহিছে কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু তাই মোৰ চিনাকি হয় যিহেতু আৰু তাই আগবাঢ়ি যাওক তাৰ কামনা কৰিছো আৰু আমবাৰী বজাৰত এনেকুৱা এখন ধুনীয়া দোকান খুলিছে সঁচাকৈ ভাল লাগিছে আৰু যিহেতু তাই এগৰাকী মহিলা হিচাপে নিজকে স্বাৱলম্বী ভাৱে আগবঢ়াই লবলৈ সক্ষম হৈছে আৰু তাৰ কাৰণে তাইক আগন্তুক দিনত শুভেচ্ছা জনাইছো। এয়া আছিল আমিনা ইয়াসমিনৰ দুৱা ফেশ্বন শ্বপ আৰু এই শ্বপখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আৰু পশ্চিম গোৱালপাৰাৰ আমবাৰী তিনিআলি বজাৰত এই শ্বপখন আজিৰে পৰা মুকলি হ'ব। ইয়াত বিভিন্ন ধৰণৰ আপোনালোকৰ ফেশ্বনৰ বস্তু পাব আৰু জোতা চেণ্ডেল বিভিন্ন ধৰণৰ কাপোৰ অত্যাধুনিক ফেশ্বনৰ ডিজাইন থকা বিভিন্ন ধৰণৰ বস্তু ইয়াত উপলব্ধ হ'ব।